শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যজুৰি এতিয়া দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল নলবাৰী ককয়াত পূজা সমিতিৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যজুৰি চলিছে দুৰ্গোৎসৱক লৈ এদৰে ব্যাপক প্ৰস্তুতি মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল আৰু নলবাৰী ককয়াতো পূজা সমিতিৰ মাজত বৰ্তমান ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ নলবাৰী চন্দন শৰ্মা এটা প্ৰতিবেদন আগবঢ়াইছে সমাগত দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যতে এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু যেহেতু সমাগত দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাক লৈ ইতিমধ্যে উদ্যোক্তা সমিতিসমূহে বিভিন্ন থিম লৈ এইবাৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ যি ককয়া বাৰোৱাৰী দুৰ্গা মন্দিৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই যি বাৰোৱাৰী দুৰ্গা মন্দিৰ ককয়া বাৰোৱাৰী দুৰ্গা মন্দিৰে 111 বছৰ ইতিমধ্যে পূৰ্ণ কৰিলে এই ককয়া বাৰোৱাৰী দুৰ্গা মন্দিৰ মোৰ সহযোগী দেখাব এই মুহূৰ্তত উদ্যোক্তাসকল আহি ৰাতিপুৱা তেওঁলোকৰ যি প্ৰস্তুতি এই প্ৰস্তুতিৰ বাবে ইতিমধ্যে সমাবেত হোৱা দেখিবলৈ পোৱা গৈছে আৰু পোনে পোনে উদ্যোক্তা সমিতিৰ সভাপতিৰ ওচৰলৈ যাব বিচাৰিছোঁ কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ পূজা কেতিয়াৰ পৰা আৰম্ভ হ'ব আমাৰ ইতিমধ্যে আমাৰ ককয়া বাৰোৱাৰী দুৰ্গা পূজা এটা বহুত পুৰণি অনুষ্ঠান 114 বছৰ আগতেই এই দুৰ্গা পূজা আৰম্ভ কৰিছিল আমাৰ পূৰ্বপুৰুষসকলে আৰু সেইধৰণে তেতিয়াৰ পৰা বিভিন্ন কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি অহা হৈছে এইবেলিও আমি বিশেষ ধৰণৰ অলপ বহুত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই দুৰ্গা পূজাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি সিদ্ধান্ত লৈছোঁ হওক আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব আৰু আমাৰ 28 তাৰিখৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা এইদিনা ষষ্ঠী পূজাৰ পৰা আৰম্ভ কৰি দশমী পূজালৈকে বিভিন্ন কাৰ্যসূচী থাকিব প্ৰথমতে আমাৰ বেলবৰণৰ দিনা আমাৰ বিভিন্ন যাত্ৰা পাৰ্টিকে ধৰি নাম আয়তী নাম ঢুলীয়া ওজাপালি এই গোটেইবিলাক অনুষ্ঠান থাকিব আৰু বিভিন্ন নতুন নতুন আমাৰ যিবিলাক পোহৰৰ ব্যৱস্থা থাকিব এই পোহৰৰ ব্যৱস্থাৰ জৰিয়তে আমি দৰ্শকসকলক আকৰ্ষিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে আমি বিভিন্ন ধৰণৰ প্ৰস্তুতি ইতিমধ্যে কৰি আছোঁ ইয়াত এখন ভ্ৰাম্যমান আগশাৰী অসমৰ আগশাৰী নাট্য দল আমাৰ থাকিব বৰদৈ চিলে থিয়েটাৰ তেখেতসকলেও নৱমীৰ পৰা এই থিয়েটাৰ অনুষ্ঠিত কৰিব গতিকে আমি বিভিন্ন ফালৰ পৰা আমি বিভিন্ন দিশত আমি সাংস্কৃতিক বিভাগসমূহৰ লগতো যোগাযোগ কৰিছোঁ আৰু এটা বৃহৎ বাজেট লৈ আমি এই অনুষ্ঠানটো পৰিচালনাৰ ক্ষেত্ৰত আমি দায়িত্ব লৈছোঁ হওক আমি প্ৰায় 15 লাখ টকাৰ আমি বাজেট এটা কৰিছোঁ আৰু সেইমতে আমি দুৰ্গা পূজাখন ধামধুমকৈ সকলোৰে মনোগ্ৰাহী কৰি আমি দুৰ্গা পূজাখন পৰিচালনা কৰিব পাৰিম বুলি আমি ধাৰণা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এই দুৰ্গা মাৰ আশীৰ্বাদত আমাৰ এই অঞ্চলৰ ৰাইজৰ সকলোৰে মংগল নিশ্চিত হ'ব আমি তাকে আশা কৰি পেলাই আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈকে লৈছোঁ ধন্যবাদ জনাইছোঁ মই কৈছোঁ এই মুহূৰ্তত যেহেতু 111 বছৰ পূৰ্ণ কৰিলে ভক্তক আদৰাৰ বাবে কেনেধৰণৰ আপোনালোকৰ আয়োজন চলিছে ধন্যবাদ ককয়া বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাৰ এইবাৰ যি 111তম দুৰ্গা পূজা আয়োজন কৰা হৈছে এই দুৰ্গা পূজাৰ ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আমাৰ বিভিন্ন দিশৰ কাৰ্যসূচী সম্পৰ্কত অৱগত কৰিলে আমি ইয়াত এই দুৰ্গা পূজাত আমাৰ যিসকল ভক্ত আহে এই ভক্তসকলৰ কাৰণে আমি তেওঁলোকক আমি কেনেকৈ শুশ্ৰূষা কৰিব পাৰোঁ তাৰ কাৰণে আমি বহু ব্যৱস্থা গ্ৰহণ কৰিছোঁ বিশেষকৈ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা